মহানগৰীৰ এটি অঞ্চলত আচলতে হৈছে কি কিয় ইমান ভিৰ স্মাৰ্ট চিটিৰ নামত হৈছে নেকি ফেকো ভাওনা বীৰকুছিৰ সোণালী পথৰ দুৰাৱস্থা স্মাৰ্ট চিটি গুৱাহাটী পাছে পথৰ দুৰাৱস্থাৰ বাবে জমৰ যাতনা ভুগিছে সাধাৰণ নাগৰিকে মহানগৰীৰ বীৰকুছিৰ সোণালী পথৰ দৃশ্য এয়া পথ নিৰ্মাণৰ বাবে প্ৰায় 20 দিন আগতে খান্দিছিল পথ পাছে 30টাকৈ পৰিয়াল বাস কৰা এই অঞ্চলত আজিলৈ সম্পূৰ্ণ নহল কাম যাৰ বাবে জমৰ যাতনা ভুগিছে পৰিয়ালকেইটাই পেলনীয়া সামগ্ৰীৰ গাড়ী প্ৰৱেশ নকৰাত দুৰ্গন্ধময় পৰিস্থিতিৰ সৃষ্টি হৈছে উক্ত অঞ্চলত নাই খোৱা পানী নোসোমাই এম্বুলেন্স কামৰ কথা সুধিলে ৰঙা চকু দেখুওৱা ঠিকাদাৰৰ ওপৰত ক্ষোভ স্থানীয় ৰাইজৰ মানে ৰাস্তাটো নিৰ্মাণ কৰি থকা নাছিল কালভাৰটো বনাইছে 19 তাৰিখে তেওঁলোকে কালভাৰটো খান্দিছে 19 তাৰিখে ন 19 তাৰিখে খান্দিছে 22 তাৰিখ মানৰ পৰা কাম আৰম্ভ কৰিছে তাৰপিছত ৰাস্তাটো বন্ধ কৰি থৈ দিলে আমাৰ মানে কি হৈছে মেইন কথা আমাৰ কোনো অল্টাৰনেট ৰাস্তা নাই যে আমি বেলেগ ফালেদি যে ওলাই যাম সেইটো ৰাস্তা নাই গোটেইখিনি আমি ইয়াতে 30 ঘৰ নে 35 ঘৰ মান মানুহ আছোঁ তাৰপিছত আমাৰ যিহেতু আমাৰ ৰাস্তাটোৰ কাম কৰি আছে ৰাস্তাটোৰ কাম কৰি থকাৰ কাৰণে আমি সেইটো মানি লৈছোঁ আৰু আমি চবেই গাড়ীবিলাক আমাক আগদিনাখনে উলিয়াব দিলে আমি গোটেই গাড়ীবিলাক উলিয়ালোঁ গাড়ী থোৱাও ৰাস্তা নাই তাৰমানে আমাৰ কোনো জেগা নাই আমি গোটেই ৰাস্তাতে গাড়ীবিলাক থৈছোঁ ঠাণ্ডাৰ দিন কুঁৱলীৰ দিন ৰাতিপুৱা গোটেই ৰঙা মাটি চাটি গাড়ীত গোটেই ভৰ্তি হৈ থাকে তথাপিও মানুহখিনিয়ে মানি ল'লে ঠিক আছে আমাৰ ৰাস্তাটো যিহেতু বনাই আছে গতিকে আমি সেইখিনি অসুবিধাখিনি আমি কৰিবই লাগিব তেনেকৈ থাকিলে তাৰপিছত গৈ আজি 19 তাৰিখৰ পৰা আজি 6 তাৰিখ যোৱাকালি 5 তাৰিখ যোৱাকালিলৈকে তাৰপিছত আমাৰ গোটেই মানুহখিনিৰ পানীৰ অসুবিধা হৈ গৈছে মিউনিচিপালিটিৰ গাড়ী নোসোমায় মাজতে ক'লে যে জাবৰবিলাক লৈ যাব আপোনালোকে চবেই ৰাস্তাতে জাবৰবিলাক থ'ব এইটো মানে 12 দিন 15 দিনমান পিছত পৰহিৰ ঘটনা মই ৰাতিপুৱা স্কুলত যাব ওলাইছোঁ তেতিয়া দেখিছোঁ যে জাবৰবিলাক তেওঁলোকে নিব পৰা নাই মানে গোটেই জাবৰ কাৰণ 15-20 দিনৰ মানুহৰ জাবৰ জমা হৈ গৈছে হাতেৰেতো মিউনিচিপালিটিৰ ল'ৰাকেইটাৰ সম্ভৱ নহয় জাবৰ নিয়া তাৰপিছত জাবৰবিলাক তেতিয়া মই মিউনিচিপালিটিৰ ল'ৰাকেইটাকো সুধিছোঁ বোলো তোমালোকেতো এনেকৈ নিব নোৱাৰা জাবৰবিলাক তোমালোকে ছুপাৰভাইজাৰৰ লগত বা এনেকৈ ঠিকাদাৰৰ লগত কথা পতা আৰু ইফালেদি এনেই সৰু গাড়ী উঠিবই কাৰণ একেবাৰে সৰু অটো ভানবিলাকহে লৈ আহে গতিকে এতিয়াতো বহুত দিন হৈ গ'ল তেনেকৈ কৈ মই গুচি গ'লোঁ গুচি যোৱাৰ পিছত তেওঁলোকে বোধহয় ল'ৰাকেইটাই অলপমান মানে মাটি চাটি দি মেলি উঠি গ'ল আৰু জাবৰখিনি আমাৰ লৈ যোৱাৰ পিছত তাৰপিছত মই যোৱাকালি মানে ছুপাৰভাইজাৰক মই কথা পাতিলোঁ ছুপাৰভাইজাৰ অন ফোনত কথা পাতিছোঁ চৰকাৰে লগাই দিছিলে ফোনটো তাৰপিছত মই তেওঁক সুধিলোঁ যে আপোনালোকে ৰাস্তাটো কেতিয়া খুলিব তাৰপিছত কৈছে নাই আমি এতিয়া ৰাস্তা খোলে বিহুৰ আগত খোলা হ'ব মই বিহুৰ আগত মানে ৰাস্তাটোত ইমান দিন কিহৰ কাৰণে লাগে কৈছে কি আপুনি যদি নিয়ে তাৰপিছত তেওঁ মানে মোৰ লগত অলপ তৰ্কাতৰ্কি কৰাৰ নিচিনা হ'ল মই ক'লোঁ যে ইমাৰ্জেঞ্চি গাড়ীখিনি যাব দিয়ক মই মানে কৈছিলোঁ যে আপোনালোকে ইমাৰ্জেঞ্চি গাড়ীখিনি যাব দিয়ক ডাঙৰ গাড়ী যাব নালাগে ইয়াতে কাৰোবাৰ কিবা এটা প্ৰব্লেম হ'ব সেই ৰাস্তাটো ইমাৰ্জেঞ্চি গাড়ীখিনি যোৱাৰ কাৰণে লাগিলে এখন চাইনবোৰ্ড দি দিয়ক কোনো লোডেড গাড়ী নিব নোৱাৰে আৰু আমাৰ মানুহখিনিয়ে যিকেইঘৰ মানুহে ঘৰ বনাই আছে মানুহখিনিয়ে জানে কাৰণ ইয়াতে 30-35 ঘৰ বহুত মানুহ নাই গতিকে সেই মানুহখিনিয়ে এনেও লোডেড ট্ৰাক এইবিলাক নুঠায় আৰু আপোনালোকে ইমাৰ্জেঞ্চি গাড়ী যাব দিয়ক যে ধৰক ডক্টৰৰ গাড়ী যাব দিয়ক এতিয়া মোৰ হাজবেণ্ডে ডক্টৰ তেওঁ ৰাতি 1:30 বজাত যাব লগা হৈছে এনেকৈ মানে জাৰ্কিনত পানী আনি গাড়ীত পানী ঢালি ৰাতি 1:30 বজাত হস্পিটেল পাইছে গৈ পেলাই তেনেকুৱা অৱস্থা এটা হৈছে তাৰপিছত মই ক'লোঁ যে আপোনালোকে ইমাৰ্জেঞ্চি গাড়ীখিনি যাব দিয়ক তেতিয়া ছুপাৰভাইজাৰে মোৰ লগত তৰ্কাতৰ্কি কৰিছে আপুনি ৰিক্স লৈ পেলাই গাড়ী সোমাই দিয়ক মই কথাটোতো সেইটো নহয় আপোনাক মই সুধিছোঁ এজ এ ছুপাৰভাইজাৰ আপুনি যিহেতু ৰাস্তাৰ ছুপাৰভাইজ কৰি আছে মই জাষ্ট ইনফৰমেশ্যনটো লৈছোঁ যে গাড়ী কেতিয়া যাব দিব বা ইমাৰ্জেঞ্চি গাড়ীখিনি আপুনি যদি পাৰে আপোনালোকে খুলি দিয়ক যেনেকৈ পানীৰ গাড়ী মই নিজে পাইপ আনি পেলাই মোৰ পানীৰ পৰা পাইপ দি পেলাই ওচৰৰ সেই বৌ এজনী আছে তেওঁৰ ঘৰত পানী নাই অকল কোনো নাই কিছুদিন আগত দাদা ঢুকাইছে অকল ছোৱালীজনী আৰু বৌ পাইপ আনি পেলাই মই মিস্ত্ৰী লগাই পেলাই পানী তেওঁলোকক দিয়াইছোঁ এনেকৈ মানে বহুতখিনি মানুহৰ পানীৰ অসুবিধা হৈছে কাৰণ পানীৰ গাড়ীও সোমাব নোৱাৰে মানে ইয়াতে ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বুলি কথা নাই কোনো গাড়ীয়ে সোমাব পৰা নাই তো এইটো এদিন দুদিনৰ কথা নহয় 25 দিন 20 দিনলৈকেতো মানুহে ইমান তেতিয়া মই ছুপাৰভাইজাৰক ক'লোঁ যে আগৰ যিটো আমি কালভাৰ্ট বনাইছিলোঁ সেই কালভাৰ্টটো আমি গোটেই ৰাইজৰ মানুহখিনিয়ে পইচা উঠাই মেলি আমি নিজেই বনাইছোঁ বনোৱাৰ পিছতো 10 দিন 12 দিন পিছত
তাৰপিছতে আমি গাড়ী সোমাইছোঁ, আমাৰ যিবিলাক প্ৰাইভেট গাড়ী সেইবিলাক সোমাইছোঁ। আপোনালোকৰ ৰাস্তাটোৰ কাৰণে ইমান দিন কিয় লাগে? তাৰমানে কামবিলাক আপুনি য'ত যাই যাওক, PWD অফিচত যাওক, তাতে আছে। মই বোলো নহয়, আপোনালোকৰতো গাইডলাইন আছে, আপোনালোকে পাব্লিকৰ লগত সহযোগত কাম কৰিব লাগিব। আপুনি মোক ধমকি কিয় দিছে? তাৰমানে এক প্ৰকাৰ ধমকি দিয়াৰ নিচিনা যে হেৰিত যাওক, গৃহত যাওক, আপোনালোকে PWD অফিচত যাওক। মই আপোনালোকৰ গাইডলাইন আছে নহয়, গাইডলাইন নিশিকাব। আপোনালোকে এই ৰাস্তাটোৰ কোনোফালৰ ৰাস্তা নাই, এটা ঠেক ৰাস্তা। দিনৰ ভাগতে, ৰাতিপুৱাৰ ভাগতে ডাম্পাৰ JCB বিলাক কিয় সোমাই দিয়ে? মোৰ তাতে মই গোটেই ৰেকৰ্ড ইয়াতে মানে ভিডিঅ' কৰি ৰাখিছোঁ। গোটেই ডাম্পাৰ JCB, ইফালে স্কুল আছে, ইফালে স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালী যায়, গাড়ী যায়, মানে গাড়ী বেক কৰি আনিব লগা কণ্ডিশ্যন। গোটেই ইয়াতে জাম লাগি যায়, গোটেই জাম লাগি যায় গাড়ীবিলাক। তাৰমানে তাৰপিছত তেওঁ কৈছে নহয়, আপোনালোকে আমি সোমাব দিব নোৱাৰোঁ, আপোনালোকে নিজৰ ৰিক্সত গাড়ী লৈ যাওক, গাড়ী যদি ভাঙে যদি তেতিয়াহ'লে আপোনালোকে বনাই দিব লাগিব। তেওঁলোকৰ কথা তাৰমানে তেনেকুৱা ধৰণৰ। তাৰপিছত আজি কি হৈছে, আজি মানে বহুত কেইখন গাড়ী সোমালে, মই ঘৰৰ ওপৰৰ পৰা চাই আছোঁ। তেতিয়া মই ভাবিলোঁ যে গাড়ী ৰাস্তা বোধহয় খুলি দিছে, ৰাস্তা খুলি দিয়া বুলি ভাবি পেলাই মই মানে আহিলোঁ, মই গাড়ীখন নিবৰ কাৰণে, মই গাড়ীখন সোমাই দিওঁ বুলি নিব আহিলোঁ। তেতিয়া এওঁলোকো আছিল। তেতিয়া কৰিছে কি, তেওঁলোকে আমি গাড়ী সোমাব দিয়া নাই। মই বোলো তেতিয়াহ'লে এইকেইখন গাড়ী কিয় সোমালে? তেতিয়াও ছুপাৰভাইজাৰী ইয়াতে আমাৰ লগত তৰ্কাতৰ্কি তাৰমানে। তাৰপিছতে কি কৰিছে, JCB আনি খান্দি দিছে, এইখিনি খান্দিছে। খান্দি দিয়াৰ পিছত মই ক'লোঁ, এওঁ ক'লে যে আপোনালোকে যদি সোমাব নিদিয়ে একো গাড়ী সোমাব দিব নোৱাৰে। কেইখনমান গাড়ী তেওঁলোকৰ ফেভাৰৰ কেইখনমান গাড়ী সোমাব দিছে। তেতিয়া মানে আমি ক'লোঁ যে আপোনালোকে যদি গাড়ী সোমাব নিদিয়ে, ইয়াতে একো গাড়ীয়ে সোমাব নোৱাৰে। যিমান দিনলৈকে বন্ধ ৰাখে সিমান দিনলৈকে বন্ধ ৰাখক। আপোনালোকে গাড়ী ইয়াতে গোটেই ৰাস্তা খান্দি দিয়ক। ইমাৰ্জেঞ্চি গাড়ী কেইখন যদি সোমাব, অকল আমি পানীৰ গাড়ীৰ কথা কৈছিলোঁ, মিউনিচিপালিটিৰ গাড়ীৰ কথা কৈছিলোঁ, ইমাৰ্জেঞ্চি এম্বুলেঞ্চৰ কথা কৈছিলোঁ, ডক্টৰৰ গাড়ীৰ কথা কৈছিলোঁ। সেই গাড়ীখিনি যদি সোমাব নিদিয়ে তেতিয়াহ'লে গোটেই ৰাস্তা খান্দি দিয়ক, একো গাড়ী সোমাব নোৱাৰে ইয়াতে। তাৰপিছতে তেওঁলোকে এইবিলাক বহুৱালি আপোনালোকে চাবয়ে, এবাৰ খান্দিলে, JCB আনি পেলাই খান্দি দিলে ৰাস্তা। তেতিয়া ক'লোঁ যে ভিতৰত সোমোৱা গাড়ীবিলাক কেনেকৈ ওলাব, কেনেকৈ ওলাব আপোনালোকে যে সোমাব। তাৰপিছত কৈছে নহয় আমি দিয়া নাই, বেলেগ লেবাৰে আহি ইয়াতে গাড়ীত মানে মাটি দি পেলাই। মই বোলো আপুনি ইয়াতে কাম কৰি থাকোঁতে, আপোনালোকৰ লেবাৰে কাম কৰি থাকোঁতে বেলেগে আহি মাটি কেনেকৈ দিব পাৰে? ইয়াতে মাটিটো দিব আপোনালোকে নাছিলে নেকি? তাৰপিছতে মানে তেওঁ সেই আংবাং কিবা কিবি কথা এইবিলাক কৈ মেলি আকৌ JCB আনি মেলি এইবিলাক এতিয়া গোটেই ইয়াতে মাটি চাটি কিবা কিবি জাপি দিছে, সিফালৰ পৰা বস্তা আনি দিছে, এইখন এনেকৈ দিছে। ডিউটি কৈছে আপোনালোকে আজি মানে যিখিনি হৈছে মানে মোক খং উঠিছে। আমি ইমান কষ্ট কৰি মই ডাবল এখন গাড়ী ইয়াতে আনো, এখন গাড়ী বাহিৰত, এখন গাড়ী ইয়াতে যদি লগাওঁ জাম লাগি যায় গোটাই। তাৰপিছত মই 3খনমান গাড়ী টিউশ্যনত আহা ক'ত আহিছে নাজানো আৰু, গাড়ীখন 3খনকৈ দেখাইছোঁ। দেখা পাই মই ফটো উঠাইছোঁ। ফটো উঠোৱাৰ পিছত মই ছুপাৰভাইজাৰ দেখাইছোঁ যে চাওক আমাকতো গাড়ী সোমাওঁতে নাই, বেলেগ গাড়ী আপোনাৰ আগেদি কেনেকৈ সোমাই গ'ল। সি তাৰপিছত মোক কি ক'লে, মই কি আপোনাৰ কি ঠিকা লৈছোঁ না? ঠিকা নহয়, কি বুলি কয়, মই কি এটা চকীদাৰ কৰি থাকিম নেকি? মোৰ বেলেগ কাম নাই, সেইটো আপোনাক চাবই লাগিব। মই তেনেকৈ কোৱাৰ কাৰণে মই লগত তৰ্ক কৰিম। মই আমাক যদি সোমাব নিদিয়ে তেতিয়া আপুনি খান্দি দিয়ক। মানুহ আগত যেনেকৈ গৈ আছিলে সেনেকৈ গৈ থাকিব, আপুনি আমাক খান্দি দিয়ক। আমি যদি যাব নোৱাৰোঁ বেলেগ গাড়ী কিয় যাব দিম? আমাৰ এৰিয়াত বেলেগক যাব নিদিওঁ। ছুপাৰভাইজাৰে কেতিয়ালৈকে সম্পূৰ্ণ কৰিম বুলি কৈছে? সি কৈছে কি আৰু বোলে 6 দিন লাগিব, 6-7 দিন লাগিব, এসপ্তাহ 10 দিন লাগিব বুলি কৈছে। আৰু এসপ্তাহৰ পৰা 10 দিন লাগিব বুলি কৈছে। তাৰমানে বিহুৰ আগত খুলি দিম বুলি কৈছিলে এবাৰ, এতিয়া আকৌ এসপ্তাহ আৰু 10 দিনটো কিমান হ'ল? ইতিমধ্যে 25 দিনমান হৈ গৈছে। হয়তো 25 দিন হোৱা নাই। 19 তাৰিখৰ পৰা 19 তাৰিখৰ পৰা 19 তাৰিখে আপোনাৰ খান্দিছে। তাৰপিছত আপোনাৰ 23 তাৰিখে হেৰি কৰিছে, মংগলবাৰ আছিলে আপোনাৰ ঢালাই কৰিছে। কামত ইমান দেৰি নালাগে। আমাৰ আগত যিখন আছিলে সেইখনতো আমাৰ ইমান প্ৰব্লেম হোৱাই নাছিলে। আমিতো আপোনাৰ এসপ্তাহ ভিতৰত আমি সোমাই দিছোঁ গাড়ী। ইয়াতকৈ ডাঙৰ কাম চলিছিলে, গোটেই এইটো ব্লকে লগাইছিলে। এইটো অতুল বৰা সমষ্টি। অতুল বৰাক আপুনি কি ক'ব, কিবা ক'ব বিচাৰে এইটোক লৈ? তেওঁক কৈতো লাভ নাই আকৌ, তেওঁৰ মাজত মানুহকেইটাই গণ্ডগোল কৰে, ওপৰৰ মানুহ গণ্ডগোল নকৰেতো। তেওঁক কৈ লাভ নাই, তেওঁৰ তাতে অহা নাই নহয়। তেওঁৰ জেগাত তেওঁ ঠিক আছে, তেনেকুৱা প্ৰব্লেম নাই। আপোনালোকে কাউন্সিলৰক জনাইছে? কাউন্সিলৰ বাইদেউক মই এবাৰ কৈছিলোঁ, কোৱান্তে কৈছে এতিয়া গাড়ী সোমাব নোৱাৰিব। তাৰপিছত বাইদেউ গম নাপায় আজি গাড়ী সোমোৱা। বাইদেউক মই আজি এটামান মাজত ফোন কৰিছিলোঁ বাইদেউক কোৱান্তে কৈছে এতিয়া গাড়ী সোমাব আৰু 2 দিন লাগিব বুলি কৈছিলে, এনেকুৱা টাইম লাগিব বুলি কৈছিলে। কিন্তু আজি গাড়ী যেনেকৈ সোমাইছে তাৰ কাৰণে আমাৰ খং উঠি গ'ল। আমি ৰাতিপুৱাৰ পৰা মই ৰাতিপুৱা 7টাতে আহিছোঁ। কাউন্সিলৰ বাইদেউ ইফালে আছে মানে ঘৰ? ইফালে আছে। আৰু তেখেতৰ গাড়ী সোমাইছে নেকি? নাই, তেখেতৰ গাড়ী সোমোৱা নাই। তেখেতে গম পোৱা নাই বাকীবিলাক গাড়ী সোমোৱা ইয়াত? কিবা খবৰ দিব পাৰে, কিবা এটা গাড়ী সোমোৱা বুলি কৈছে, কিন্তু বাইদেউৰে নাজানো। সিহঁতে কৈ আছিলে কিবা বাইদেউৰ এটা গাড়ী আছে, কিবা টাইলছ আছে, কিবা আছে, নাজানো কাৰ গাড়ী লৈ গৈছে, বাইদেউৰে আমি নাজানো। কিন্তু টাইলছৰ গাড়ী এখন গৈছে।
বাইক লেনত সোমাব লাগে আৰু প্ৰথমতে গতিকে আপোনালোকে যিটো নিজে বনাই লৈছে গতিকে আমাৰতো আৰু বেছি দিগদাৰ হৈছে কাৰণ আমাৰ আৰু অলপমান ছেকেণ্ড থাৰ্ড বাই লেনত সোমাব লাগে গতিকে আমাৰ বয়সস্থ মানুহ আছে শাহুও বেমাৰী গতিকে তেওঁকে সেইকেইদিন ডাক্তৰৰ তাতে নিব লগা হৈছে খোজকঢ়াই নিব লগা হৈছে গতিকে যদি অলপ কম সময়তে আৰু উন্নয়নৰ নামত যদি জনসাধাৰণে যদি ইমান যদি হাৰাশাস্তি খায় তেতিয়াহ'লেতো সেই উন্নয়নৰ অৰ্থ নাই ন হয় হয় আপুনি কি ক'ব আমাৰো বহুত অসুবিধা হৈছে এই ৰাস্তাটোৰ কাৰণে ল'ৰাটোৰ পৰীক্ষা আছে সি অলপ শাৰীৰিকভাৱে অক্ষম গতিকে তাক বহুত নিয়াত কষ্ট হৈছে বহুত দিগদাৰীকৈ তাৰমানে তাক লৈ গৈছোঁ এতিয়া বাৰু পৰীক্ষা নাই এতিয়া ছুটি লৈছোঁ এপ্লিকেশ্যন দি পেলাই ৰাস্তাটো তাৰমানে সোনকালে দিব লাগে আৰু সেইটোৱে ৰাস্তাটো ভাল কৰি দিব লাগে Stay informed, stay ahead. News Any 365.